উত্তৰ গুৱাহাটীৰ চন্দ্ৰাত আজি উদ্বোধন হ'ব লাভলীনা বক্সিং একাডেমী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পিছতে উদ্বোধন কৰিব একাডেমীখন। উদ্বোধনী অনুষ্ঠানৰ বাবে উদ্গ্ৰীৱ হৈ আছে অলিম্পিয়ান লাভলীনা বৰগোহাঁই। সম্পূৰ্ণ নিজা খৰচত লাভলীনাই নিৰ্মাণ কৰিছে একাডেমীখন। মাহিলী 500 টকাত ল'ব পাৰিব বক্সিঙৰ প্ৰশিক্ষণ। উত্তৰ গুৱাহাটীৰ পিছত অসমৰ ভিন্ন প্ৰান্তত মুকলি হ'ব লাভলীনা বক্সিং একাডেমী। আৰু আমি ইতিমধ্যে যেহেতু দৰ্শকসকলক জনাইছোঁ কিছু মুহূৰ্তৰ পাছতে যেহেতু উদ্বোধন কৰা হ'ব, মুখ্যমন্ত্ৰীগৰাকীও তাত উপস্থিত হ'ব। গতিকে বৰ্তমান কেনেধৰণৰ প্ৰস্তুতি, কেনেধৰণৰ পৰিৱেশ, আমাক এই সন্দৰ্ভত সবিশেষ জনাব উৎপল ৰঞ্জন শৰ্মাই। মেধিয়ে পুৰা পৰিৱেশ, কিয়নো লাভলীনা বক্সিং একাডেমী উত্তৰ গুৱাহাটী বৰচনাত স্থাপন হৈ আছে আৰু ইয়াক এই বক্সিং একাডেমীখন মুকলি কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মোৰ লগত উপস্থিত আছে অলিম্পিয়ানগৰাকী। কেনেধৰণৰ এক্সাইটমেণ্ট? হয়, ভাল লাগিছে, কাৰণ আমাৰ কাৰণে এটা বহুতেই ডাঙৰ কথা। আমাৰ অসমৰ মুখ্যমন্ত্ৰী যদি আমাৰ ঘৰত পধাৰিছে, সেইটোৰ সমান আৰু ডাঙৰ একো কথাই নাই মোৰ কাৰণে। আৰু যিহেতু একাডেমীখন বহুত কম সময়ৰ ভিতৰতে ওলালে আৰু তেওঁ যেতিয়া আহিম বুলি ক'লে, সেইটোতে মোৰ সফল হ'ল বুলি মই ভাবোঁ। আৰু চেষ্টা কৰিম এইটো বস্তুৱে মোক মটিভেট কৰিব আগন্তুক সময়ত যাতে মই ভাল কৰিব পাৰোঁ, আৰু যাতে তেওঁৰ যোনটো বিশ্বাস সেইটো যাতে মই কেতিয়াও নাভাঙোঁ। আৰু যিহেতু তেওঁ অলৰেডি আহিবলৈ ওলালেই বোলে, চ' আৰু আধা ঘণ্টাৰ ভিতৰতে পাবই। বহুতেই বেছি এক্সাইটেড, বহুত বেছি ভাল লাগিছে। খুব সুন্দৰ এক প্ৰচেষ্টা, কিয়নো কোন খেলুৱৈ সাধাৰণতে নিজক লৈ ব্যস্ত হৈ থকা যায়। ইয়াৰ পিছতে যে এখন লাভলীনা বক্সিং একাডেমী উত্তৰ গুৱাহাটী বৰচন্দ্ৰত স্থাপন হোৱাৰ লগতে অসমৰ বিভিন্ন ঠাইত আপুনি স্থাপন কৰিবলৈ লৈছে, এই উদ্দেশ্যটো কেনেকৈ আহিল? হয়, অলিম্পিকৰ পিছৰ পৰাই এইটো সপোন আছিলে মোৰ যে আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে যাতে মই এটা প্লেটফৰ্ম দিব পাৰোঁ, কাৰণ মই সেইটো বস্তু কৰি আহিছোঁ কাৰণে মই ভাবোঁ যে মই এইটো ৰাস্তা দেখাব পাৰিম বুলি। চ' তেনেকৈ থটটো আহিছিলে আৰু কেনেকৈ কৰিম জনা নাছিলোঁ। চ' ষ্টাৰ্ট কৰি দিলোঁ আৰু লাহে লাহে চব বস্তুবোৰ ভাল হ'বলৈ আৰম্ভ হ'ল। আৰু এতিয়া যিহেতু CM ছাৰ আহিছে, চ' এইটো বস্তুৰ এইটো মানে সাৰ্থক হ'ল বুলিও মই ভাবোঁ। আৰু অনাগত সময়ত যাতে মই এইটো আৰু ভালদৰে কৰি যাব পাৰোঁ, যাতে অনাগত টাইমত আমাৰ লাভলীনা বক্সিং একাডেমীৰ পৰা, আমাৰ অসমৰ পৰা যাতে বহুত প্লেয়াৰ ওলায় আৰু ইণ্টাৰনেশ্যনেল লেভেলত আৰু অলিম্পিক লেভেললৈকে যে লৈ যাব পাৰোঁ, তাৰে পৰিকল্পনা। খুব শুভকামনা আমাৰ তৰফৰ পৰা থাকিল, প্ৰতিদিন টাইমৰ তৰফৰ পৰা বিশেষভাৱে শুভকামনা, যাতে লাভলীনা যিদৰে 2020 চনৰ টকিঅ' অলিম্পিকত আমাৰ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনি, লগতে ভাৰতবৰ্ষৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছিল, তেওঁৰ একাডেমীৰ পৰা আৰু অলিম্পিয়াড ওলাই যাতে, সেইটো শুভকামনা জনাইছোঁ। ধন্যবাদ। আৰু লগতে এটা কথা ক'ব লাগিব, মোৰ সৈতে উপস্থিত আছে লাভলীনাৰ মাতৃ, যিগৰাকী মাতৃৰ বাবেই এই লাভলীনাৰ জন্ম হৈছিল আৰু লাভলীনা আমাৰ অসমৰ কাৰণে গৌৰৱ হৈছিল। আপোনাৰ কেনেধৰণৰ অনুভৱ জনাব? মোৰ ভাল লাগিছে, আজিৰ দিনটো মোৰ বহুত ভাল লাগিছে, কাৰণ লাভলীনাৰ বহুত সপোন আছিলে যে মই একাডেমি খুলিম, মোৰ নিচিনা হাজাৰজনী লাভলীনা মই উলিয়াই আনিম, এনেকৈ বুলি ভাবিয়ে মানে তাই সপোন দেখিছিলে। আৰু আজি মানে এইটো একাডেমি আজি উদ্বোধন কৰিব, CM ছাৰ আহিব আৰু বহুত অতিথিবৃন্দ আমি নিমন্ত্ৰণ কৰিছোঁ, আহিব। কেনেদৰে আমি শুশ্ৰূষা কৰিব পাৰোঁ, কেনেকৈ আগবঢ়াই নিব পাৰোঁ, দুধুৰ মুধুৰ লাগি আছে। ভাবিছোঁ আৰু ভালকৈ গ'লে হ'ল। আৰু আজিৰ দিনটো মানে বহুত ভাল লাগিছে। আৰু মিডিয়াসকললৈও মই ধন্যবাদ জনাইছোঁ, তেওঁলোকে আহি আমাৰ লাভলীনা একাডেমীৰ যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে, উৎসাহ জগাইছে লাভলীনাক। ভাল লাগিছে, আমাৰ বহুত ভাল লাগিছে। এগৰাকী সফল মাতৃ আমাৰ প্ৰতিদিন টাইমৰ তৰফৰ পৰা বিশেষভাৱে আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ। উৎপল ৰঞ্জন মেধি, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি পৰিৱেশ দেখুৱাৰ বাবে। সদায় কৰি আছে আৰু সদায় ধুনীয়াকৈ কৰি আছে, আৰু আমি নাজানো